হয় ৰাজদীপ যেহেতু আজিৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ যি বিশেষ অধিৱেশন সেই অধিৱেশন আজিৰ পৰা আৰম্ভ হ'ব আৰু সেয়েহে দেখা গৈছে যে এক উদুল মুদুলি পৰিৱেশ আৰু প্ৰথমতে ক'ব লাগিব যে আজি প্ৰথমটো কাৰ্যসূচী হৈছে যি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ জন্মস্থানত তেওঁ আহতগুৰি সেই আহতগুৰিত সাহিত্যৰথীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু পোনে পোনে সেই দৃশ্য দেখাইছোঁ আৰু এয়া হ'ল সাহিত্যৰথীৰ যি জন্মস্থান আহতগুৰি সেই আহতগুৰিত অসম সাহিত্য সভাৰ যি সভাপতি সূৰ্যকান্ত হাজৰিকাৰ লগতে আৰু যিসকল বিষয়ববী আছে তেওঁলোকে আহি ইতিমধ্যে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰ লগে লগে এখন সভা ইয়াত যিহেতু আয়োজন কৰিছে আৰু এই সভাত উপস্থিত হৈছে অসম সাহিত্য সভাৰ যিসকল বিষয়ববী বা সভাপতিকে ধৰি প্ৰধান সম্পাদক সকলো আহি উপস্থিত হয়। আমি পোনে পোনে যিগৰাকী সভাপতি অসম সাহিত্য সভাৰ সভাপতি তেওঁৰ পৰা পোনে পোনে মন্তব্য জানিব বিচাৰিম। যেহেতু ছাৰ আজিৰ পৰা আৰম্ভ হৈছে সাহিত্য সভা কি ক'ব? আমাৰ এই সভা আৰম্ভণি আজি ঘটিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ চাৰিদিনীয়া কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ 12 বজাত অনুষ্ঠিত হ'বলগীয়া এই চাৰিদিনীয়া কাৰ্যসূচীত যথেষ্ট বিষয় আমি আলোচনাত মিলিত হ'ম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক বৃন্দ উপস্থিত থাকিব আৰু আশা কৰিছোঁ যে এই 4 দিনৰ যি আমাৰ আলোচনাৰ পৰ্যালোচনা ইয়াৰ যোগেদি সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে এই অধিৱেশনৰ যোগেদি আমি অসম সাহিত্য সভাই যথেষ্টখিনি কাম কৰিম বুলি আশা কৰি আমি অগ্ৰসৰ হ'বলৈ ওলাইছোঁ। হয়, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা 1924 খ্ৰীষ্টাব্দত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল। সেই লেখেৰে আজি 100 বছৰ, গতিকে 100 বছৰৰ পিছত সেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ কাষত আমি শ্ৰদ্ধা নিবেদন কৰি আমাৰ আগন্তুক কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমি আশা কৰিছোঁ সাহিত্যৰথীগৰাকীৰ আৰু আমাৰ অগ্ৰজ যিসকল সাহিত্যৰ সাধক সাহিত্য সভাৰ কাৰণে যিসকলে কৰ্ম সম্পাদন কৰি সাহিত্য সভাক আগুৱাই লৈ গৈছে, এই সভাক অসমৰ এটা জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে, সেই সকলোৰে প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিয়েই আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। হয়, আমি আশা কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰৰো অসম সাহিত্য সভাৰ প্ৰতি যিসকলৰ আনুগত্য আছে তেখেতসকল আহি ইয়াত সমাবেত হ'ব। এই মধুৰ ক্ষণত আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ তেখেতসকলৰ নিজৰ জাতীয় অনুষ্ঠান ৰূপে সকলোৱে আহি ইয়াত সমাবেত হওকহি। সাহিত্য সভাৰ প্ৰতি তেখেতসকলৰ আনুগত্য প্ৰকাশ কৰক আৰু সাহিত্য সভাৰ যিসমূহ আমি কাৰ্যসূচী লৈছোঁ সেই কাৰ্যসূচীসমূহত তেখেতসকলে সহযোগিতা আগবঢ়াই এই জাতীয় অনুষ্ঠানটোক অগ্ৰসৰ লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰকহি। প্ৰধান সম্পাদক আছে, আমি তেওঁৰ পৰাও পোনে পোনে জানিব বিচাৰিম কি ক'ব আপুনি, যিহেতু আজিৰ পৰা আৰম্ভ হৈছে বিশেষ অধিৱেশন। অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক 12 বজীয়া অধিৱেশন এক আস্থা বিশ্বাসৰ অধিৱেশন হিচাপে আমি আগবঢ়াব বিচাৰিছোঁ। আমাৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ আমাৰ যি সমন্বয় সম্প্ৰীতি, সেই সমন্বয় সম্প্ৰীতিৰ আমি আলোকপাত আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি কৰিব বিচাৰিছোঁ। আজি 31 জানুৱাৰী তাৰিখৰ পৰা এই অনুষ্ঠান আৰম্ভ হ'ল আৰু আমি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই পবিত্ৰ জন্মভূমি আহতগুৰিত তেখেতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই আমি সেই সংকল্প গ্ৰহণ কৰিছোঁ। সেই সংকল্প হ'ল আমাৰ সত্যনিষ্ঠ একতাৰ যাত্ৰা, যি যাত্ৰাই আমাৰ জাতীয় জীৱনক, আমাৰ বৌদ্ধিক জীৱনক আমাৰ বিশ্বমুখী কৰিব।